নকল কৰা সকল সাৱধান। প্ৰশ্নকাকত ফাদিল চক্ৰ সাৱধান হওক, কিয়নো সদনত গৃহীত হৈছে দি আছাম এক্সামিনেশ্যন বিল। এতিয়া পৰীক্ষাৰ বতৰ। ৰাজ্যত চলি আছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা, আৰু এই বিলখনৰ মূল লক্ষ্য যিকোনো পৰীক্ষাত নকল ৰোধ কৰা আৰু ৰাজ্যৰ কুখ্যাত প্ৰশ্নকাকত ফাদিল চক্ৰক দমন কৰা। এতিয়াৰে পৰা পৰীক্ষাত নকল কৰিলে নকল কৰা পৰীক্ষাৰ্থীৰ 3 বছৰ পৰ্যন্ত কাৰাবাস আৰু 1 লাখ টকা পৰ্যন্ত হ'ব জৰিমনা। প্ৰশ্নকাকত ফাদিল কাৰ্যত জড়িত থাকিলে 5ৰ পৰা 10 বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ উপৰিও 10 লাখ টকাৰ পৰা 10 কোটি টকা পৰ্যন্ত হ'ব জৰিমনা। যদি কোনো পৰীক্ষাৰ্থীয়ে নকল কৰি ধৰা পৰে, তেন্তে তেওঁ 2 বছৰ পৰ্যন্ত কোনো পৰীক্ষাতেই অৱতীৰ্ণ হ'ব নোৱাৰিব। স্বাভাৱিকতেই এই বিলখনে শিক্ষক, অভিভাৱক তথা মেধাৱী শিক্ষাৰ্থীসকলক আনন্দিত কৰিছে, কাৰণ কোনোবাই কষ্ট কৰি ভাল ফলাফল লাভ কৰিব নোৱাৰাৰ বিপৰীতে নকলৰ জৰিয়তে আন একাংশৰ আকৌ হয় জয় জয় ময় ময়। গতিকে এই বিধেয়কখনে যোগ্যজনক যোগ্য স্থানত অধিষ্ঠিত কৰিব বুলি আশাবাদী শৈক্ষিক মহল।